নমস্কাৰ যোৱাকালি ৰিপাব্লিক ডে মানে গণতন্ত্ৰ দিৱস আছিলে আৰু এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব যে ৰিপাব্লিক ডে আমি কিয় মনাওঁ ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এক্টৰ থ্ৰুদি ব্ৰিটিছাৰ্ছে ভাৰতক স্বাধীন বুলি ফৰ্মেলি এনাউন্স কৰে কিন্তু তেতিয়ালৈকে আমাৰ ভাৰতৰ সংবিধান বনাই হোৱা নাছিলে আৰু সেইকাৰণে ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এক্ট 1947 দ্বাৰা কোৱা হ'ল যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 যোনখন আছিলে সেইখনেই ভাৰতৰ টেম্পৰেৰী সংবিধান হ'ব ভাৰত স্বাধীন হৈছিলে 15 অগষ্ট 1947ত কিন্তু ব্ৰিটিছাৰ্ছে বনোৱা সেই লৰ আণ্ডাৰত আমি চলিবলগীয়া হৈছিল মানে সঁচা অৰ্থত আমি সম্পূৰ্ণৰূপে স্বাধীন নাছিলোঁ সংবিধানখন বনাই হোৱাৰ পিছত 26 নৱেম্বৰ 1949ত ভাৰতীয় সংবিধানখন ভাৰতৰ ওপৰত লাগু কৰা হয় অৰিজিনেল কনষ্টিটিউশ্যনত 395টা আৰ্টিকলছ আছিলে লাষ্ট আৰ্টিকল যোনটো আৰ্টিকল 395 তাত লিখা হৈছিল যে ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এক্ট 1947 হওক গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 হওক আৰু লগতে তেনেকুৱা কিছুমান ল যোনবিলাক আছিলে সেই সকলোবোৰ ৰিপিল হ'ল মানে নাইকিয়া কৰি দিয়া হ'ল আৰু ভাৰত এতিয়া ভাৰতৰ সংবিধানৰ মতে চলিব যিহেতু আমি সেই ব্ৰিটিছাৰ্ছৰ ল বাদ দি পেলাই নিজৰ সংবিধানৰ মতে এতিয়া চলিল সেইকাৰণে 26 জানুৱাৰী 1950ত আমি গণতন্ত্ৰ দিৱস মনাওঁ আৰু 26 জানুৱাৰী 1950ত বাবা চাহেব ডক্টৰ বি আৰ আম্বেদকাৰে এনাউন্স কৰে যে উই দ্য পিপল উই উইল বি ৰুলড বাই দ্য চইল আমি কাৰো তলত নাথাকোঁ আমি ছভেৰেইন মানে কাৰো তলত নথকা কোনেও ৰুল নকৰা ইণ্ডিপেণ্ডেণ্ট আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ বহুত হেল্প হ'ল থেংক ইউ জয় হিন্দ জয় অসম